বৰ্তমান আমাৰ এতিয়া যিটো সমস্যা হৈ আছে প্ৰচণ্ড খৰাং। আমাৰ ইয়াত পানীৰ কোনো সুবিধা নাই, জলসিঞ্চনৰ কোনো প্ৰকল্পই নাই, আৰু যি এটা আধৰুৱা প্ৰকল্প বনাইছে সিও এটা আধৰুৱা, আজিলৈকে মানে কামেই নাই, চব ফাটা চিঙা হৈ গৈ আছে। এতিয়া আমাৰ কৃষকসকলে বৰ্তমান মূৰে কপালে হাত দি মৰাপদৰ গুটি আজি এমাহ হ'ব পেলাবলৈ পৰা নাই। শুকান মাটি শুকানে নাঙলে নালাগে, সেইদিনা ট্ৰেক্টৰ আনি ট্ৰেক্টৰে হাল বাব নোৱাৰিলোঁ, ট্ৰেক্টৰে ঘূৰাই দি পঠালোঁ। গতিকে চাওক, এতিয়া চৰকাৰৰ পৰা সুবিধা বহুত দিছোঁ বুলি কয়, কিন্তু আমাৰ ইয়াতে একো সুবিধাই পোৱা নাই। আমি এতিয়া পথাৰততো ফাট মেলিছে, পথাৰত এতিয়া বৰ্তমান ফাট মেলি আছে। আমাৰ ইয়াত চাওক, এইবিলাক আমাৰ পথাৰ গোটেই দিনা ফাট, গৰু ঘাঁহ নাই, পানী নাই। আমাৰ এই পথাৰখনত আমাৰ পানী এটোপ নাই, পাবলৈ ঠাণ্ডা এটা নাই। আমাৰ বৰ্তমান পৰিস্থিতি কেনেধৰণৰ, বৰষুণ নাই, প্ৰখৰ ৰ'দ, এতিয়া মানুহে কঠীয়া পেলাব নোৱাৰে, কঠীয়া পেলালেও নগজে, গোটেই মাটি ফাটি চিৰা দিলে। আৰু কৃষক ৰাইজৰতো অৱস্থাই নাইকিয়া হৈ গৈছে। এতিয়া কৃষকৰ বাবে কি ব্যৱস্থা কৰে চৰকাৰে, সেইটো চৰকাৰেহে গম পাব। কঠীয়া পেলাবৰ বাবে পাম, মাটিতে নাঙল নালাগে, মাটি ফাটি আছে। এতিয়াতো কঠীয়া পেলোৱাৰ সময় সাৰিছেই। মূৰে কপালে মানে খেতিয়কৰ কঁকাল ভাঙি দিলে। এতিয়া আৰু খেতি কৰা মুড নাইকিয়া হৈ গৈছে, কাৰণ গোটেই পথাৰ চিৰাল ফাট দিয়ে অৱস্থা বেয়া। গতিকে কঠীয়া পেলাব নোৱাৰে। আৰু এতিয়াতো ৰোৱা ছিজন প্ৰায় ভৰ বাৰিষা, এতিয়া ভৰ বাৰিষা হ'ব লাগে, কিন্তু এতিয়া চিৰাল ফাট দি আছে। কৃষকৰ পানী ধাৰা নচৰা অৱস্থা হ'ল।